মলম নাই দিয়া মলম লগাইছো জয় শ্ৰীৰাম জয় হনুমান এই লাহে ধৰি আঙুলি লম মনে কৰা নাই পাতখিনি দি থিয়ংগে এই ন এই দোকান পাহংগে বলক এই দোকান চেনৰ দোকান এই বলকচোন আপোনাক মই ভাল পাওঁ দেখি লগ দিছোঁ মই যে আহিছোঁ না আপোনাক চাদা অকণ খুৱাম বলক বলক পইচা 10 টকা দিব লাগিব পইচা 10 টকা নহয় চাদা অকণ খুৱাম আৰু নমস্কাৰ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিতৰলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ ৰাতিপুৱাই শুই উঠি হাত মুখ ধুই ভাত কেইটামান খাই কালি বনোৱা এতিয়া মই ওলাইছোঁ কামলৈ সোঁহাতৰ যিটো আঙুলি মোক কাটিছিলে সেইটো মই ভাল পোৱাই নাপাওঁ আচলতে তথাপিও কাম কৰো লাগিছে কাম কৰি থকা মানুহ যে এতিয়া মই গৈ আছোঁ সি বাগানলৈ কৰত এখন আৰু কলম কটাইখন লৈ লৈছোঁ এই বাওঁ চাইডৰ পেণ্ডেল পাত বেয়া হৈ গ'ল এই পেণ্ডেল পাত মই ভাল পোৱা নাই এই চাওক পেণ্ডেল পাত কেনেকুৱা দেখিছেনে এই দেখিছেনে আৰে আৰে যাব পাৰিনে নোৱাৰি দেই ভগৱানে জানে পাৰিলে হয় পাই গ'লোহি বাগান এই চাগজবোৰ চাওক এতিয়া এইখিনি মই DS মাৰিম এইখিপা একদম অকণমান দূৰলৈকে 30-40 পাতিমান মই DS মাৰিম এই কলগছ থকাই আমাৰ বাগান এইফালে কলগছ থকাই এইখিনি কি মাৰিম প্ৰথমতে এই DSটো সোনকালে মাৰি লওঁ মই দেখাম আপোনালোকক কেনেকুৱা কলম মাৰিম এই কলম কটাইখন আনিছোঁ যিখিনি কাটিব নোৱাৰি নহয় এই কওঁতে কাটি দিম কাগজ মই কেনেকৈ কাটি পেলালোঁ এইজোপা চাওক কেনেকৈ কাটিছোঁ দেখিছে হৈছে নাই হোৱা মই এইখিনি ইমানটো নাজানো বাৰু কিন্তু যিখিনি বেছি জনা মানুহে কিন্তু ইয়াতে ভুলটা উলিয়াই দিব যে এইটো হোৱা নাই এইজোপা এনেকৈ কাটিব লাগিছিলে এইটো হয় নহয় বুলি কোৱা নাই ভুল হ'বও পাৰে কিন্তু আপুনি আইডিয়া কৰি গছজোপা কেনেকৈ খুলিব লাগে কেনেকৈ কাটিব লাগে সেইটো যদি চিন্তা কৰি কাটে নহয় মই কৈছোঁ হৈ যাব আপুনি যেনেকৈ নাকাটিলেও চাহপাত আহিবই কিন্তু গছজোপা আচলতে বনোৱা কথাব কোনটো সময়ত কেনেকুৱা কাটন দিব লাগে এই কাটনটো যদি মই দিওঁ নহয় মই 2-3 বছৰ এই কাটনত দিয়াৰ পিছত খাব পাৰিম নে নোৱাৰিম বা বাগানখন মই একেটা কাটনতে 2-3 বাৰ চলাব পাৰিম নে নোৱাৰিম আপুনি এইখিনি জানিব লাগিব যে এইটো কাণত দিলে মই কেইবছৰলৈকে আৰু তলত নেকাটিলেও হ'ব এই গোটেইখিনি কথা আপুনি চালি জাৰি চাব লাগিব তাৰপিছত আপুনি চাব যে মই এই কলমটো এই কাটনটোত কাটি মই ভাল কৰিলোঁ আৰু মই আটাইতকৈ ভুল এটা কৰিছোঁ মোৰ লেট্ৰিন কৰিবলগীয়া আছে অথনি বা প্ৰথম যেতিয়া কাটিছিলোঁ নহয় তাৰপিছৰ পৰাই মোৰ লেট্ৰিন কৰিবলগীয়া আছে কিন্তু যোৱা নাই বহুত জোৰছে লাগি আছে একদম ৰাখি থৈছোঁ আচলতে এনেকৈ ৰাখিব নালাগে মই নিজেই ভুল কৰিছোঁ কিন্তু ৰাখিব নালাগে এইটো শেষ মানে লাইনটো আৰু এনেকৈ কৰি চাওক গোটেই চাহ গছৰ ডালবোৰ পৰি আছে মানে মই এটা লাইন কাটি শেষ কৰিলোঁ এটা লাইন নহয় 2টা লাইন আছে বাৰু কিন্তু মই এটা লাইনেই থৈছোঁ এই আঙুলিবোৰ একদম হিয়া মাৰি ধৰিছে একদম বহুত টিপা ধুই কাটিব লাগে ন আপোনাৰ যদি অকস্মাত কিবা হৈ যায় নহয় আপোনাৰ আগটো যদি ফটকনে ভৰিত সোমাই যায় নহয় বা ভৰিত লাগি যায় নহয় আপোনাৰ সেই খাওঁ মানে বৰ একদম হাড়লৈকে পাই যাব হাড়দি লাগে কাটি বৰ এডোখৰ লৈ যাবগৈ ইমান চোকা মানে বেলেটৰ নিচিনা চোকা কৰিবলগীয়া হয় আৰু বহুত গাৰ জোৰেৰে আপুনি কাটিবলগীয়া হয় এটা টিপাত মানে টিপাত কাটিবলগীয়া হয় একদম আৰু চাগজবোৰ পাৰিলে একেঘাপে ছিঙিব পাৰিলে ভাল আৰু নোৱাৰিলেও একো নাই 2-3 বাৰ কাটিও আপুনি কাটিব পাৰে যিবিলাক মই ডাঙৰ গছ নহয় অকণমান কওঁতে কাটি দিছোঁ কওঁতে কাটি সেই কটাৰীয়ে মিলাই দিছোঁ ঘৰ গ'লোঁ চহীদাটোত থৈ আহিলোঁগৈ কলম কটাৰীখনে কওঁতখনে থলোঁগৈ এই বৰ্তাঘৰলৈ গুচি আহিলোঁ মোৰ মন গৈছিলে কিতাপ অলপ বোলো পঢ়োঁ বহি এই বেয়া আঙুলিটো লৈ এই বৰ্তাহঁতৰ কুকুৰজনীয়ে মোক দেখিবই নোৱাৰে কটাডোখৰ শুকাইছে নাই কোৱা পানী চলাই মানে নুশুকাই নহয় পানী নাই কোৱা তেজ ওলাই থাকে মলম নাই দিয়া মলম লগাইছোঁ এতিয়া কাম কৰি দিলোঁ তেজ ওলাইছে বৰ্তা ঘৰলৈ গৈ কথা অলপ লেকচাৰ দিলোঁগৈ চাহ খালোঁ কি চাটৰ গুৰি নে কি দেই নাজানো বৰ্তা মানে ভায়েকৰ জীয়েকে দিছিলে চাটুগুৰি নহ'ল কিন্তু চাটুগুৰি নে কি জানো দেই খাই ভাল লাগিলে এই সৰু ল'ৰাবিলাকক দিয়ে অংগনবাড়ী স্কুলত
বেলেগৰ ভিডিঅ'বিলাক চাবলৈ খুব ভাল লাগে ইউটিউবত, কিন্তু ইমান কষ্ট নহয়। বা কি ক'ব আমি কিয় সপোনটো আছে মোৰ অন্ধ্ৰপ্ৰদেশ যোৱা। ভাতটো খাই লওঁ, বাগান যাম, বৰ্তা পাত ছিঙি আছে, চাব লাগিব অলপমান। ৰাতিপুৱা ভাতটো খালোঁ, খাই কৈ এইফালে মই চাহ বনাই ল'লোঁ, বৰ্তা বাগানত পাত ছিঙি আছে। তেতিয়াহ'লে বোলক বাগানতে লগ কৰোঁগৈ। গৈ আছোঁ মই অকলে অকলে, ক'তনো লগ পাম। ককা আইতা নুঢুকোৱাৰ আগত, মানে ককা আইতা জীয়াই থাকোঁতে মই আগতে মাছ মাংস খাইছিলোঁ, আৰু এইবাৰ মই ককা আইতা ঢুকোৱাৰ পিছত কিন্তু একেবাৰে মাছ মাংস, চাওক মাছ মাংস কণী পলু ফৰিং পোক পৰুৱালৈকে মই খাবলৈ এৰি দিলোঁ চব। কেতিয়াবা যদি ভুলতে যদি শাকত যায় সেইটো বেলেগ কথা, কিন্তু টোটেলি মই গোটেই এৰি দিলোঁ। আৰু মই সৰুৰ পৰা মাছ মাংস খাওঁ, ভাল পাওঁ। সেই ভাল পোৱা ল'ৰাটোৱে যদি নেখায় নহয়, আপুনি ভাবি চাওক, পাৰিব আপোনালোকে ৰিক্স ল'ব হয় নি? চাহখন খাই লওক। এয়া বৰ্তা চাহ, বৰ্তা চাহখন খাই লওক। মই ভাতটো খাইছোঁ আৰু আপোনালৈ বনাই লৈ আহিছোঁ। মই আপোনাক ধন্যবাদ দিছোঁ আপুনি আমাৰ ঘৰলৈ অহাৰ কাৰণে। আজি হেৰি তাৰিখ কিমান হ'ল? 13 তাৰিখ। আৰু দুদিন আছে পাত ছিঙিব, দুদিন পাৰিব ছিঙিব, দুদিন যদি পায় ছিঙি দিয়ক। অঁ আজি যিমান পাই ছিঙক, কাইলৈও ছিঙক, কাইলৈও ছিঙক, পৰহিলৈও ছিঙক। বৰ্তাই এইফালে পাত ছিঙি আছে আৰু মই যাওঁগৈ আৰু বৰ্তাক চাহ দিবলৈ আহিছিলোঁ মই। দুমোনা পাত ছিঙিলে, দুমোনাত 15 কেজিকৈ 30 কেজি হ'ল। কিমান পাই ছিঙক, মই এনেই এটা মোনা দাঙি চাওঁ ৰ'ব। 20 কেজিমান হৈ যাব লাগে। বৰ্তাক মনটো ভাল লগাবলৈ মই কি কৰিছোঁ গম পায়নে? জাহাজী কল মানে কি অলপ পকা পকা দুটা লৈ আহিছোঁ, তামোল 2খন লৈ আহিছোঁ। মইতো ভাবিছোঁ বৰ্তাই পাত ছিঙক খাপি, ঘৰলৈ যাব নালাগে। যাওঁ বুলি ক'লে যাবগৈ, মানে নাহে আৰু এনেকুৱা মানে। শ্ৰীৰাম জয় হনুমান। মনে কৰা নাই। তামোল লৈ আহিছোঁ 2খন। যিমান পাৰে বৰ্তা আজি ছিঙি দিয়ক। কাৰণ আমাৰ পেটৰ ভোকৰ কথা এটা আছে। 2:47 হৈ গ'লগৈ এতিয়া সময়, আৰু এইফালে বৰ্তাৰ ওচৰত এটা মোনা আৰু মোৰ এইফালে 2টা মোনা। বৰ্তা মই ঠেলাখন লওঁ নি? এইখন লওঁ, ঠেলাখন লওঁ। অঁ মই ঠেলাখন লওঁ, বৰ্তা সি চাইকেলখন ল'ব। ব'লক বৰ্তা, কিমানমান হ'ব যেন লাগিছে? ডাইৰেক্ট দোকানলৈকে লৈ যাব নেকি? ব'লক দোকানতে ঠেলাখন লৈ দি থওঁগৈ হয়নে? পাত 3 মোনা ঠেলাত উঠালোঁ, বৰ্তা ঠেলাখন লৈছে, এতিয়া এইখিনি দোকানত দি থৈ আহোঁগৈ। ক'লৈ গৈছিলে ন? হয় নি? অঁ হাঁহকেইটা দেখিছেনে কেনেকুৱা? ব'লক পাতখিনি দি থওঁগৈ। এই ন দোকানৰ পৰা আহোঁগৈ ব'লক। এই দোকান চেনৰ দোকান। এই ব'লকচোন, আপোনাক মই ভাল পাওঁ দেখি লগ দিছোঁ। আপোনাক চাদা অকণ খুৱাম, ব'লক ব'লক। পইচা 10 টকা নহয়, চাদা অকণ খুৱাম আৰু ব'লক। কোনে? মই ভাল পাইছোঁ দেখি আপোনাক লগ ধৰিছোঁ। ব'লক খোজকাঢ়ি যাম, ব'লক। নহয় এতিয়া ক'ৰ পৰা আহিলে? মেলৰ পৰা চাউল কুটালে, ধান কুটালে। অঁ অঁ বৰ্তা এই পাত দি থৈ আহোঁগৈ। পাত আৰু 2 দিন আছে। আমাৰ ঘৰলৈ আহিব নি কাইলৈ পাত ছিঙিবলৈ? কেচ পইচা ধান। অঁ ব'লক ন, ফটো মাৰি আছোঁ। বিশ্বকৰ্মা অঁ আমি মটৰ চাইকেলত ভয় নকৰোঁ। অঁ অঁ ভয় নকৰোঁ, ক'ব হয়। কি কাৰণে ভয় নকৰোঁ, ক'ব। দুৰ্গা ইয়াত মাল আছে হয় নে? মাল আছে। এই নদীয়াটোত মই আলু লৈ লৈছোঁ, আৰু এই আলুখিনি এতিয়া মই দিমগৈ। আপোনালোকে আলুবোৰ দেখিছে নাই? মোৰ তললৈ দি দিছোঁ চাওক।
আলু চবতে দি হৈ গ'ল। যিমান পাতি মাৰিছিলে চবতে আলু দি হৈ গ'ল। দেখিলে মানে বহুত এইবুলি আলু দিলোঁ দেই আমি। 30-35 কেজিমান আলু দিছোঁ। এইবুলি কি হয় নাজানো আৰু। উই পোকৰ বুলি একো বেলেগ দৰৱ দিয়া নাই বাৰু। দিয়ক হৈ গ'ল দেই। কিন্তু বেয়া লাগিছে এইসকল লোকৰ বাবে যাৰ যাৰ পথাৰত ধান আছে। আমাৰতো নাই বাৰু। নাই মানে কি আছিলে, বাচি গ'লোঁ। ধান কাটি মাৰি আজৰি। যাৰ যাৰ আছে কিমান চিন্তা হৈছে। শুকাইছিলেহে, পথাৰ শুকাইছিলেহে, ডাঙৰি ধান শুকাইছিলেহে, মুঠি শুকাইছিলে, মানুহে আনিছিলেহে, কিন্তু আকৌ একেই বৰষুণ।